মাৰ্ঘেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমচাই গাঁও পঞ্চায়তৰ অধীনস্থ এলেকাত চলিছে বুঢ়ীদিহিং নদীৰ ব্যাপক খহনীয়া। চপৰা চপৰে খহিছে বুঢ়ীদিহিঙৰ গৰাখহনীয়াৰ বাবে গৃহহাৰা হৈছে বহু লোক। বহু বছৰৰ পৰা চলি থকা গৰাখহনীয়াৰ কবলত পৰি ১ নং টকলঙৰ বহু এলেকা এতিয়া জাহ গৈছে নদীৰ বুকুত। খহনীয়াৰ বাবে বহু পৰিয়ালে ঘৰ মাটি হেৰুৱাব লগা হৈছে। পৰিয়ালসমূহে এতিয়া নিৰাপদ ঠাইলৈ গতি কৰিছে। শংকিত হৈ পৰিছে তিনিওখন গাঁৱৰ একাংশ নৈপৰীয়া বাসিন্দা। বহুবাৰ আবেদন নিবেদন জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ গয়া ৰাইজৰ। চৰকাৰ আহে আৰু চৰকাৰ যায়। গয়া ৰাইজৰ সমস্যা হৈয়ে থাকি যায়। নিৰ্বাচনৰ সময়ত ঘৰে ঘৰে আহি প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰে বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালি নেতাই। কিন্তু প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ গয়াৰ। গৃহহাৰা লোকসকলে এতিয়া অস্থায়ীভাৱে তিৰপল তৰি এক কষ্টকৰ জীৱন নিৰ্বাহ কৰিছে। প্ৰশাসন আৰু স্থানীয় বিধায়কক বাৰম্বাৰ আবেদন নিবেদন কৰিও সুফল নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। গাঁওবাসীয়ে খহনীয়াৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰা আৰু গৃহহাৰা পৰিয়ালকেইটাক নিৰাপদ স্থানত সংস্থাপনৰ দাবী জনাইছে। নহয় চাওক, আপোনালোকে দেখিছেই আজি ইয়াৰ ৪-৫ ঘৰ ৬ ঘৰ মানুহ ইয়াৰ পৰা নদীত জাহ গ'ল, যে গোটেই ঘৰ ভেটি লৈ গ'ল, চৰকাৰী ঘৰ লৈ গ'ল। কিন্তু কোনো এজন মানে প্ৰশাসনিক বিষয়া হওক, চৰকাৰৰ বিষয়ববীয়াই কোনো আহি ইয়াত আজি MLA হওক কোনো খবৰ খাতি লোৱা নাই। এইটোৱে আমি দুখ পাইছোঁ যে এই যি ৬ ঘৰ মানুহৰ আজি যে ইয়াত মানে এখন দুখন তিৰপাল দি ইয়াত আছে, যে তেনেকৈ গোটেই জীৱন তেখেতলোকে কটাব লাগিব নেকি? নে চৰকাৰে কিবা এটা ব্যৱস্থা তেখেতলোকক কৰি দিব? আমি এটা বিচাৰোঁ, তেখেতলোকক এটা স্থায়ী সমাধা কৰি দিব লাগে। যিহেতু যিখিনি মানুহ আজি ঘৰ দুৱাৰ লৈ গ'ল, সেই মানুহখিনিৰ আপোনালোকে জানে কোনো খেতি বাতিও নাইকিয়া হৈ থাকিলে, খেতি মাটি লৈ গ'ল, না কিবা এটা কৰি খাবলৈ কোনো ৰাস্তাই নাই। গতিকে মই আশা কৰিছোঁ এই দুৰ্ভগীয়া পৰিয়ালকেইটাক অতি সোনকালে চৰকাৰে ক'ৰবাত পুনৰ সংস্থাপন দিব লাগে। আৰু আমাৰ যিখিনি এই ৬ ঘৰ মানুহ লৈ গ'ল, এই মানুহকেইঘৰে হৈছে আমাৰ থলুৱা কছাৰী মানুহ, আহোম মানুহ, আপোনাৰ আদিবাসী মানুহ। গতিকে এই মানুহখিনিক কেতিয়া সংস্থাপন দিব চৰকাৰে, আমি তালৈ লক্ষ্য লৈ আছোঁ। কাৰণ ২৬ত ইলেকশ্যন আহি আছে, আমি সেইখিনিৰ প্ৰতিও আমি লক্ষ্য ৰাখিম। কাৰণ ইলেকশ্যনত এতিয়া এজনে কৈ গৈছে যে প্ৰত্যেকটো ইলেকশ্যনৰ সময়ত কিন্তু আহিব পাৰে, কিন্তু কোনো গাঁৱৰ ৰাইজৰ দুখ বিপদ হ'লে কোনো এখন গাড়ী বা মানুহ এজন অফিচাৰ এজন আমাৰ ইয়াত নাহে। মাত্ৰ অলপ দিনৰ আগতে যেতিয়া বানপানী হৈছিলে, তেতিয়া মাত্ৰ চাউল দুটামান দি এখন গাড়ী, সেইখনো আমাৰ ইয়াৰ পৰাই গাড়ী এখনক মাতি কেনে চাউলখিনি দি পঠালে, বা ইমানতে দায়িত্ব সামৰিলে। কিন্তু এতিয়ালৈকে কোনো ডিপাৰ্টমেণ্টৰ মানুহ এজন আহি, এতিয়া PWD ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ মানুহে হওক, তেখেতলোকে আহি কথা দি গৈছিলে যোৱাবাৰ আহি যে আমি ছেপ্টেম্বৰ অক্টোবৰ মাহত নদীখনৰ গৰাখহনীয়াৰ কিবা এটা ব্যৱস্থা লগাম। কিন্তু আজিলৈকে দেখিলোঁ সেইটো সময়ত স্থানীয় বিধায়ককো ফোন কৰিলে, বিধায়কৰ লগত কথা বতৰাও হ'ল তেখেতলোকে, কিন্তু আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই। কেতিয়া ব্যৱস্থা ল'ব? আপোনালোকে এতিয়া আহোঁতে দেখিছে, এতিয়া নদীখন আমাৰ গোটেই গাঁৱলৈ মানে খহাই কি কৰিলে, এতিয়া একদম মানে দ জেগাত আহি গ'ল, একদম নদীৰ নিচিনা গাঁৱত পানী সোমাই যায়, বুৰি যায়। গতিকে এতিয়া আমি খেতি পথাৰো কৰি খাব নোৱাৰোঁ, এনেকুৱা এটা পৰ্যায়ত আছোঁ। এতিয়া আপোনালোকে দেখিছে এককাল এআঁঠু মানে পলসে পুতিলে গোটেই খেতি মাটি। এইখিনিক এতিয়া কি হ'ব? আমি সেই খেতি মাটিখিনিৰ কথা কোৱা নাই, কিন্তু এতিয়া আমাক লাগে প্ৰথমতে এই যি ঘৰ ৬ ঘৰ মানুহ যে মানে নদীয়ে লৈ গ'ল, এই ৬ ঘৰ মানুহক পুনৰ সংস্থাপন দিবৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ। জাগোনৰ পৰা বিপ্লৱ কৌৰৰ ৰিপৰ্ট, এনি ভাৰত 24।